হাতত অস্ত্ৰৰ পাত লৈ সাজু হৈ বলক ঘৰৰ ওচৰতে থকা আমলখিজোপা আক্ৰমণ কৰোঁগৈ। নমস্কাৰ, মোৰ নাম অয়ন আৰু মোৰ ঘৰ শিৱসাগৰত। ঠাণ্ডা বতৰ আহিল যিহেতু সেইকাৰণে ভাবিলোঁ ঘৰৰ ওচৰতে থকা আমলখি আৰু বেলফৰীকে খোৱা যাওক। অকলে অকলে এইবোৰ কাম কৰি ভাল নালাগে যিহেতু লগ হিচাপে আমাৰ ঘৰৰ ওচৰৰ পোৱালিটোকে লৈ ল'লোঁ। আহিয়ে প্ৰথমতে দুয়োটাই সঁজুলি গোটোৱাত লাগিলোঁ। মোৰ আকৌ অস্ত্ৰপাত দেখিছেনে? প্ৰথমতে বোলো পোৱালিকে ক'লোঁ, পাৰচোন তই যিমান পাৰিব পাৰ। পিছে তাক পাৰিব দিয়া নিদিয়া একেটাই হ'ল। তাৰ দলিটো আকৌ গছৰ দাঁতিৰেহে পাৰ হৈ যায়। নাই, এনেকৈ নহ'ব বুলি ভাবি লৈ ময়ো মোৰ সঁজুলি পাত লৈ এবাৰ দলিয়াই চালোঁ। পিছে মোৰ নিচিনা কিন্তু কাহানিও মিছ নহয়। একেবাৰতে এগালমান আমলখি হৰাই দিলোঁ। আমলখিখিনি বুটলি লৈ ওচৰতে থকা বেলফৰীজোপালৈ চকু পৰিল। ভাবিলোঁ সেইজোপানো কি এৰিম। বেলফৰী পাৰিবলৈ পোৱালিটোক গছৰ ওপৰত উঠিবলৈ লগাই দিলোঁ। আমলখিৰ বেলফৰী পাৰি হ'ল যিহেতু আমিও খোৱা যা যোগাৰ কৰোঁগৈ। আকৌ লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ।